নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গৈছে। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা কিছুমান পদ মুকলি কৰিছে, যিখিনি পদৰ কাৰণে কোনো এপ্লাই কৰিব নালাগে, কোনো ৰিটেন এক্সাম নহয়, আৰু লগতে কেনেদৰে আবেদন কৰিব লাগিব, মানে আপোনালোকৰ আবেদনটো নহয়, ক'ত ইণ্টাৰভিউ হ'ব, লগতে কি ভেকেঞ্চি হয়, কোনটো বিভাগৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ DC অফিচ নগাঁৱৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 7টা GISৰ ভেকেঞ্চি ওলাই আহিছে, আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আহিছে জানুৱাৰী 1 তাৰিখে। আপোনালোকৰ নৱবৰ্ষৰ যি আজি নৱবৰ্ষ হয়, জানুৱাৰী মাহৰ 1 তাৰিখ হয়, আপোনালোকৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ দিনা ভাল খবৰ আহি গৈছে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে DC অফিচ নগাঁও হে ৰিচেণ্টলি এনাউন্স দ্য এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট ভেৰিয়াছ পোষ্ট। ইয়াত আপোনালোকে দেখিব পাৰিছে GISৰ ভেকেঞ্চি ওলাই আহিছে, আৰু ইয়াত দি আছে লাষ্ট ডেট 9/1/2024। আৰু ইয়াত আপোনালোকৰ 7টা GIS ভেকেঞ্চি ওলাই আহিছে দেখিব পাৰিছে। তাৰপৰা অৰ্গেনাইজেশ্যন নাম হৈছে DC অফিচ নগাঁৱত। আপোনালোকৰ ইণ্টাৰভিউটো নগাঁও DC অফিচত হ'ব। টোটেল পোষ্ট আছে 7টা। জব টাইপ আছাম গভ জব হয়, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফী। যদি আপোনালোকে জিঅ'গ্ৰাফী বা জিঅ'লজি বা মেথমেটিক্স, ইনফৰ্মেটিভ ফিজিক্স এনেকুৱা ধৰণৰ আপোনালোকে যদি বেচেলৰ ডিগ্ৰী যদি BA পাছ কৰি থৈছে, তেতিয়া আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ উল্লেখ কৰা হৈছে। লগতে আপোনালোকে এপ্লাই কৰাৰ আগত ডিটেইলছ এপ্লিকেশ্যনখন আপোনালোকে এডভাৰটাইজমেণ্টটো পঢ়ি চাই ল'ব। আৰু হাউ টু এপ্লাই আপোনালোকে চাব পাৰে। ইণ্টাৰেষ্টেড সুইটেবল কেণ্ডিডেট হিয়াৰ বাই ইনভাইটেড দ্য ৱাকিং ইণ্টাৰভিউ এলং উইথ অফ দ্য নেচেচাৰী ডকুমেণ্টছ। আপোনালোকৰ ইয়াত ৱাকিং ইণ্টাৰভিউ ইয়াত কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই। যিটো এড্ৰেছ দেখিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নগাঁও কনফাৰেন্স হল, এই এড্ৰেছটোত আপোনালোকে 9 জানুৱাৰী তাৰিখে নিজৰ যিসমূহ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি অৰিজিনেল প্লাছ জেৰক্স কৰি আপোনালোকে লৈ যাব। লৈ গ'লে আপোনালোকৰ তাত সেই যদি 10-15 মিনিট এটা ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউটো পাছ কৰিলে আপোনালোকৰ চাকৰি হৈ যাব। আৰু আপোনালোকে ইণ্টাৰভিউটো যোৱাৰ আগত আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টখন পঢ়ি চাই ল'ব। এডভাৰটাইজমেণ্ট পঢ়ি চাই আমাক কমেণ্ট কৰিব, আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম। আজি ভিডিঅ' ইমানেই। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণে ভিডিঅ' পাই থাকিব। আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম।